বন্ধু বান্ধৱীসকল, কালিলৈ মহালয়া। আপোনালোক সকলোৱে জানে মহালয়াৰ দিনাখন কৰিবলগীয়া এটি নিয়মৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। আহিন মাহৰ 15 তাৰিখ বুধবাৰে অমাৱস্যা তিথি। অমাৱস্যা তিথিতে মহালয়া হয় আৰু এই তিথি আহিন মাহৰ 14 তাৰিখ মঙলবাৰ, অৰ্থাৎ আজি ৰাতি 9:05 1 ছেকেণ্ড যোৱাৰ পিছৰে পৰা মিলিছে। কালিলৈ ৰাতি 11:05 49 ছেকেণ্ড যোৱালৈকে অমাৱস্যা তিথি আছে। তাৰ পিছতে প্ৰতিপদ সোমাব আৰু পিছদিনাখন অৰ্থাৎ আহিনৰ 16 তাৰিখ বৃহস্পতিবাৰৰ পৰা আমাৰ নৱৰাত্ৰি আৰম্ভ হ'ব। কালিলৈ আৰু এটি উৎসৱ আছে। কালিলৈ 2 অক্টোবৰ। আপোনালোক সকলোৱে জানে মহাত্মা গান্ধীৰ জন্মদিন। গান্ধী জয়ন্তী আৰু মহালয়া দুইটা উৎসৱ একেলগে পালন কৰিবলৈ পাই আমি বহুত সুখী হৈছোঁ। কালিলৈ মহালয়াৰ দিনা সকলো ফুৰিবলৈ যায়, ৰাতিৰ পৰাই যায়, কিছুমান ৰাতিপুৱা যায়। ইমান এটা সুন্দৰ পৰিৱেশ হয়। এই পৰিৱেশ আমি কেতিয়া পাওঁ লাগে প্ৰতি বছৰে। আৰু কালিলৈ দিনটোত আমাৰ হিন্দু ধৰ্মৰ মতে বহু লোকৰ ঘৰত শ্ৰাদ্ধ কৰে। মহালয়া পাৰ্বণ শ্ৰাদ্ধ। এই শ্ৰাদ্ধ কৰিলে আমাৰ উপৰি পুৰুষৰ সকলো মৃতকে পিণ্ড পায় আৰু যিসকলে এই শ্ৰাদ্ধ কৰে তেখেতসকলে বহু পুণ্যৰ ফল পায়। গতিকে কাইলৈ দিনটোত আমি কৰিবলগীয়া বহুতো নিয়ম আছে। যেতিয়া আমি ফুৰিবলৈ যাওঁ, ফুৰি চাকি আহি ঘৰ সোমাই ঘৰ চাফ চিকুণ কৰি মুচি কাচি এগছি বন্তি সৰুকে হ'লেও এখন দুৰ্গা দেৱী ফটোৰ ওচৰত জ্বলাব লাগে। আৰু সেই বন্তি গছি সদায়ে থাকিব দুৰ্গা পূজাৰ দশমী দিনালৈকে। আৰু দশমী দিনা সেই চাকি গছি জ্বলাই সেৱা কৰি নি বাহিৰত নদীৰ পানীত নতু বাহিৰৰ পুখুৰীত উটাই দিব। এই কৰ্ম কৰি চাবচোন, বহুত ভাল ফল পোৱা যায়। আপোনালোকক জনালোঁ, যিহেতু প্ৰতি বছৰে আমি এই কৰ্ম কৰি আহিছোঁ। গতিকে আপোনালোককো মই জনালোঁ। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক লগ পাম। শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাই ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ।